জলকীয়া আপুনি কৰিছে? কিমান মাটি? মই কৰিছোঁ। কিমান মাটি? কিন্তু 1 বিঘা আছে। আচ্ছা, গোবৰ কিমান দিছে? তোমাৰ 1.5 টেলা গাড়ী। 1.5 গাড়ী? আচ্ছা, পুলি কিমান দূৰে দূৰে লগাইছে? কিমান দূৰে দূৰে লগাইছে পুলি? 1.5 ফুট চাৰা চাৰি। 1.5 ফুট দূৰে দূৰে? আচ্ছা, খেতি যে ঔষধ দি আছে, আপোনাৰ খেতি চাই ভাল লাগিছে নে বেয়া লাগিছে? বঢ়িয়া লাগছে আমার। বঢ়িয়া লাগছে? আচ্ছা, এইটো কি বেমাৰ? এইটো বেমাৰৰ ঔষধ দিছে না নাই? এইটো তো বুজি নাপা। এইটো ফাংগিচাইড হা? এইটো ফাংগিচাইড পচলা। আপোনাৰ নামটো কি? মই 5 বছৰ লৈ আছো, কি নাম আছে মই নাজানো। আপোনাৰ নামটো কি? কলিমতি। আপোনাৰ গাঁও? চাকিমাৰি। 1 বিঘা মাটিৰ পৰা আপুনি কিমান টকা পাব এইবাৰ? যদি জলকীয়াৰ দাম থাকে কিমান টকা বিকিব কওকচোন? মই 2.5 লাখ পাৰ হ'ব আৰু। 2.5 লাখ? আপুনি ইমান বুঢ়া মানুহ হৈ ইমান কষ্ট কৰি আছে। কষ্ট কৰিব লাগিব। কৰিবই লাগিব। নগলেতো কেনেকৈ পাম? তো এইটো কি জলকীয়া আছিল? এই চলি আকাশী 10? আকাশী। এইটো কি ঔষধ দি আছে? পোকৰ ঔষধ নেকি? পচলা। পচলা পচলা ঔষধটো ৰ'দত দিলে ভাল না? মাজে মাজে আলু দিছে দেখোন। আলু দিছোঁ খাবৰ কাৰণে? খাবৰ কাৰণে। 2-4 কিলো যাতে বিকিব পাৰোঁ না? তো বন্ধুসকল, খেতিয়কে চাওক জলকীয়া খেতি কৰিছে, ইমান বুঢ়া মানুহ চাওক, বয়সীয়াল মানুহ, এইটো বয়সতো চাওক খেতি কৰিছে। 1 বিঘা মাটিৰ পৰা কমো 2.5 লাখ টকা জলকীয়া বিকিব বুলি ক'লে। 1.5 গাড়ী গোবৰ দিছে। ইয়াৰ পিছতে খেতিত যতন লৈছে, খেতিত এটা ঘাঁহ হ'ব দিয়া নাই। দানা চানা কেতিয়া দিব? ফাৰ্টিলাইজাৰ? যিমান ফুল ধৰিব আহিব এই টাইমত দিব লাগিব। এইটো যেতিয়া তাৰমানে গছত ফুল আহিব, ফুল আহিব, সেই সময়তে আপুনি খেতিত দানা দিব? দানা দিব। ফলটো জোৰ কৰিব। আচ্ছা, 1 বিঘা মাটিত তথাপি কিমান কুইণ্টেল জলকীয়া উঠাব পাৰিব আপুনি কওকচোন? ফাৰ্ষ্টতে 1 কুইণ্টেলটো মই উঠাম। ফাৰ্ষ্টতে 1 কুইণ্টেল? হয়, ফাৰ্ষ্টতে 1 কুইণ্টেল উঠাম। তাৰপিছত 5-6 কুইণ্টেল উঠিব নাই? 5 কুইণ্টেল 6 কুইণ্টেল উঠিব? আচ্ছা, চলি আকাশী 10 জলকীয়া বহুত ভাল না? বহুত ভাল। আজি কি লখন্দি স্প্ৰে কৰি আছে? তো বন্ধুসকল, খেতিয়কে লখন্দি স্প্ৰে কৰি আছে। গছত তাৰমানে 2টা পচলা দেখা দিছে। তো আপোনালোকেও যদি জলকীয়া খেতি কৰি ভাল পায়, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক, আপোনালোকেও খেতিৰ ওপৰত গুৰুত্ব দিয়ক, আপোনালোকেও খেতিৰ ওপৰত মনোযোগী হওক, মই তাৰে কামনা কৰিলোঁ। 1 বিঘা মাটি আপোনালোকে যদি চলি আকাশী 10 জলকীয়া মনোযোগী হৈ ভালদৰে যতন কৰি কৰিব পাৰে, মোটামুটি 2.5 লাখৰ পৰা 3 লাখ টকা বিকিব পাৰিব। কিন্তু কথা হ'ল খেতিত খাদ্য খুৱাব লাগিব, ভাল খাদ্য খুৱাব লাগিব। খেতিত যদি আমি ঠকোঁ বা খেতিক যদি আমি ঠগন দিওঁ, খেতিও আমাক ঠগন দিব। সেইকাৰণে মই আপোনালোকক কওঁ, আপোনালোকে খেতিৰ ওপৰত যেতিয়া ভাল মনোযোগী হ'ব নহয়, খেতিও আপোনালোকক ভাল এটা টকা দিব, ভাল ফলন দিব, ভাল উৎপাদন হ'ব। তো মই আহপাৰত, উজনি অসম, নামনি অসমত এনেকুৱা ধৰণৰ দানা ঔষধবিলাক যে দি আছোঁ, তাৰ কাৰণে আমাৰ ওচৰৰ মানুহবিলাকে বহুত বেয়া পাই আছে। কোনো কথা নাই, আপোনালোকে বিন্দাছ খেতি কৰক। যিমান হেল্প লাগে, যিমান গুৰুত্ব দিব লাগে আপোনালোকক মই দিম। আপোনালোকৰ খেতিৰ দিহা পৰামৰ্শ যি লাগে মই কৰি যাম। তো আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই আপোনালোকক লগ পাওঁ। ধন্যবাদ।